নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মাকুমত। মনত ৰাখিব মাকুমত অসমৰ প্ৰথমটো কয়লা খনি স্থাপন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত অসমৰ প্ৰথমটো কয়লা খনি প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1871 চনত। মনত ৰাখিব 1871 চনত অসমৰ প্ৰথমটো কয়লা খনিৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ সৰ্ববৃহৎ বাণিজ্য চাহ উদ্যোগ কিমান চনত প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1840 চনত। মনত ৰাখিব 1840 চনত অসমৰ সৰ্ববৃহৎ বাণিজ্যিক চাহ উদ্যোগ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অসম কোম্পানী। মনত ৰাখিব অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম হৈছে অসম কোম্পানী। নেক্সট কুৱেশ্যনটিত আছে অসমত কিমান চনত জলসিঞ্চন বিভাগ প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1985 চনত। মনত ৰাখিব 1985 চনত অসমত জলসিঞ্চন বিভাগ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোম্পানী আইন 1956 চনৰ ভিত্তিত অসমৰ বিদ্যুৎ পৰিষদক কেইটা ভাগত ভাগ কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দুটা ভাগত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কিমান শতাংশ লোকৰ মূল উপাৰ্জন কৃষি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 63%। মনত ৰাখিব অসমৰ 63% লোকৰ মূল উপাৰ্জন হৈছে কৃষি। নেক্সট কুৱেশ্যনটিত আছে মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী মহিলা টেনিছ খেলুৱৈ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সুশান দাস চৌধুৰী। মনত ৰাখিব মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী মহিলা টেনিছ খেলুৱৈ হৈছে সুশান দাস চৌধুৰী। নেক্সট কুৱেশ্যনটিত আছে ডেভিছ কাপত ভাৰতীয় দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বিদ্যুৎ গোস্বামী। মনত ৰাখিব ডেভিছ কাপত ভাৰতৰ দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী অসমীয়া হৈছে বিদ্যুৎ গোস্বামী। বিদ্যুৎ গোস্বামী। নেক্সট কুৱেশ্যনটিত আছে কম্বোডিয়াৰ ৰাজধানী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ফনাম পেন। ফনাম পেন। মনত ৰাখিব কম্বোডিয়াৰ ৰাজধানী হৈছে ফনাম পেন। নেক্সট কুৱেশ্যনটিত আছে চীনৰ ৰাজধানী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বেইজিং। মনত ৰাখিব চীনৰ ৰাজধানী হৈছে বেইজিং। নেক্সট কুৱেশ্যনটিত আছে ছাইপ্ৰাছৰ ৰাজধানী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নিকোছিয়া। মনত ৰাখিব ছাইপ্ৰাছৰ ৰাজধানী হৈছে নিকোছিয়া। নেক্সট কুৱেশ্যনটিত আছে ইণ্ডোনেছিয়াৰ ৰাজধানী কি?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জাকাৰ্টা মনত ৰাখিব ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা নেক্সট কোৱেশ্চনটিত আছে ইৰাণৰ ৰাজধানী কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি তেহৰান মনত ৰাখিব ইৰাণৰ ৰাজধানী হৈছে তেহৰান নেক্সট কোৱেশ্চনটিত আছে দক্ষিণ ভাৰতৰ নদীসমূহৰ ভিতৰত কোনখন নদী আটাইতকৈ দীঘল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গোদাবৰী মনত ৰাখিব দক্ষিণ ভাৰতৰ নদীসমূহৰ ভিতৰত আটাইতকৈ দীঘল নদীখন হৈছে গোদাবৰী নেক্সট কোৱেশ্চনটিত আছে কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গোদাবৰী মনত ৰাখিব গোদাবৰী নদীখনক বৃদ্ধ গংগা বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমি কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লাডাখ মনত ৰাখিব ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমিখন হৈছে লাডাখ নেক্সট কোৱেশ্চনটিত আছে জৈন ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ জিনৱানী জি মনত ৰাখিব জৈন ধৰ্মৰ পবিত্ৰ গ্ৰন্থখন হৈছে জিনৱানী জি নেক্সট কোৱেশ্চনটিত আছে গুৱাহাটী আৰু শ্বিলঙৰ মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1877 চনত মনত ৰাখিব গুৱাহাটী আৰু শ্বিলঙৰ মাজৰ ৰাস্তাৰ যোগাযোগ 1877 চনত হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় ষ্টেট বেংকৰ পূৰ্বৰ নাম কি আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া মনত ৰাখিব ভাৰতীয় ষ্টেট বেংকৰ পূৰ্বৰ নাম আছিল ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া কোৱেশ্চনটিত আছে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি শিলভদ্ৰ মনত ৰাখিব নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল শিলভদ্ৰ নেক্সট কোৱেশ্চনটিত আছে অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মিকিৰ পাহাৰ মনত ৰাখিব মিকিৰ পাহাৰত সৰ্বাধিক কপাহ উৎপাদন হয়